এনে মাত্ৰ ন বেদান্ত ভাগৰ 1K সাবস্ক্ৰাইবাৰ হৈ দেখা পাইছেনে মানে নামটোৰ সৈতে মিটাৰটো ৰাজ্যলৈ অসম দেশৰ পৰা মোৰ ধন্যবাদ থাকিল হিমন্ত বিশ্ব শৰ্মালৈ হেল্ল' ব্ৰান গুড ইভিনিং তো কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ আজি কলেজৰ ড্ৰেছত দেখিছে মানে কাৰণ আজি পৰীক্ষা দি আছিলোঁ এতিয়া পৰীক্ষাৰ পৰা ওলাইছোঁ আৰু ওলাই মেলি বাইকত বস্তু এটা লগাব আহিছোঁ আৰু আপোনালোকক অকণমান দেৰি পাছত দেখা পাব আৰু 1K হৈ গ'ল ন তাৰ কাৰণে এইটো স্পেচিয়েল ব্লগ বুলি ক'ব নোৱাৰি আৰু কিন্তু তেনেকৈ বনাইছোঁ হ'লেও আৰু এতিয়া আছে এইটো আদিত্য মোৰ লগত এইটো কৌশিক আছে তাৰপিছত এইটো নিব্বা নোলাইছে ওচৰলৈ আহিলে দেখাম বহুত দূৰলৈ গ'লগৈ সি মানে ৱাইড এংগেলত বনাইছে ন ভিডিঅ'টো নোলাইছে তো বাইকত 1K হৈ যোৱাৰ কাৰণে মই ভাবিছোঁ ইউটিউবৰ লগতো লিখি দিম তো গতিকে চাই থাকিব অকণমান দেৰি পাছত লগ পাইছোঁ চাওঁ ভাই ইয়াত আৰু ঢেৰ কিবা কিবি বস্তু আছে গাড়ী বাইকৰ কি কি আছে জানো এচেচৰিজ আহিব পাৰে আপোনালোকে সোণাৰীতে আছে তো সেইটোৱে আৰু অকণমান দেৰি পাছত আমি যাম চিত্ৰধাম যাবা ন তো তালৈ যাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পাৰ্টি খাব সেইটোৱে আমিতো ফ্ৰী পাছ কৌশিকৰতো কৰোণা পাছ আৰু চুগা মানুহ কৌশিকৰ কোনোবা পৰীক্ষা দিছিলে বোলে নাই দিয়া এই কৌশিক হয় নাই মিটাৰত নাম লগাই দিলোঁ তাৰপিছত ইয়াৰ পাছত ইউটিউবৰ লগতো ডাঙৰ হৈ গ'ল বেছি তো আকৌ বনাব কৈছেহি এই ফাল্টু কথা কাম কৰি থাকিবা পইচাটো দি দিবা যদি নখটো মাৰা হৈ গ'ল তাৰপিছত সেইটো আৰু লগ পাইছোঁ তো গাইছ এতিয়া দেখা পাইছেনে মানে নামটোৰ সৈতে মিটাৰটো ৰ'ব দেই দাম পাখন চলি আছে নামটোৰ সৈতে মিটাৰটো ভিডিঅ'টো চব কেনেকুৱা লাগিছে আৰু মানে এতিয়া ভাবিছোঁ কেক এটা কাটি দিওঁগৈ যিহেতু 1K হ'ল ন আৰু সকলোকে বহুত বহুত ধন্যবাদ 1K কৈ দিয়াৰ বাবে সেইটোৱে আৰু বাকী একো স্পেচিয়েল নাছিলে তেনেকৈ আৰু কিন্তু মোৰ কাৰণে বহুত বিশেষ বাৰু যোৱা 3 দিন মানে হ'ল পৰীক্ষাৰ কাৰণে একো ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু তেনেকৈ ওলায়ো যোৱা নাই তো সেইটো কাৰণে ভাবিলোঁ আজি ওলাই আহিছিলোঁ এতিয়া কলেজলৈ তো সেইটো বনাওঁ তো আৰু এতিয়া কি কৰিম আৰু এতিয়া লগৰটো আমাৰ ৰখি আছে তাৰপিছত চিত্ৰহঁতৰ ঘৰলৈ যাম তো চিত্ৰহঁতৰ ঘৰলৈ যোৱাৰ সময়ত কেকটো তেতিয়া কাটি তো চিত্ৰহঁতৰ ঘৰলৈ যোৱাৰ সময়তে কেকটো কাটি দিম কাৰণ এতিয়া আকৌ সোণাৰী পুখুৰী যাম বুলি ভাবিছিলোঁ পুখুৰীটো পাৰত ভাল লাগিলে হ'লে কিন্তু বেছি দেৰি হ'ব তো গতিকে ইমান দেৰি কৰি নাথাকোঁ আৰু তাৰপিছত এতিয়া চেণ্ট্ৰেলটো মই যাওঁ ব'লক এতিয়া ট্ৰেইনখনতে লগ পাইছোঁ সেই গাইছ তো এতিয়া কেক কাটো কেক চেক আনোতে বহুত দেৰি হৈ গ'ল মানে সেইবোৰ অনা মেলাবোৰ নেদেখালোঁ আৰু পৰীক্ষা আৰু মানে কলেজৰ ড্ৰেছত কিনো দেখাই থাকিব সেইটো কাৰণে নেদেখালোঁ বৰকৈ তো এতিয়া যাওঁ বাহিৰত ঘৰৰ বাহিৰতে কাটো ঘৰৰ ভিতৰত নেকাটো তো সেইটোৱে খোলা টেপটো কাটি দিয়া কেনেকুৱা ভিডিঅ' বনাইছ কৰা কৰাকৈ 1K বোলে অ' লাগিলে নি এই ইউটিউবৰ লগ নিদিলেই দেখোন তো সেইটোৱে যিমানে যি হ'লেও আৰু সৌমুখে কাটোৱা অকণমান বেছি হ'লে বেলেগ কথা অ' গোটেই লাগি এদাই দেখোন মোৰ ফটোখন মাৰিলা নাই এইটো আদিত্য এইটো কৌশিক তাৰপিছত লক্ষ্য ৰাহুল আৰু ৰোহিত একদম চুকত সদায় চুকতে বহি থাকে চুকতে আৰু আজি তো সেইটোৱে এতিয়া কেকটো কাটো তাৰপাছত চিত্ৰহঁতৰ ঘৰলৈ যাওঁ হাই ক'বলৈ থাকিলে নেকি এতিয়া তো এতিয়া কেকটো কাটো তাৰপাছত চিত্ৰহঁতৰ ঘৰলৈ যাওঁ মানে তাৰ ভনীয়েকৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ মাতিছিলে তো চিত্ৰ নাই বাকী একো নাই কি ক'ব আৰু সেইটোৱে সকলোকে বহুত বহুত ধন্যবাদ 1K হৈ যোৱাৰ বাবে কেকটো আনিছিলোঁ সেইটো দেখা পাইছেনে ইউটিউবৰ লগতো দিব কৈছিলোঁ লগটোৱে নিদিলে বাকী একো নাই আৰু সৰু মৰু কাটিছোঁ এতিয়া পইচা পাতিও নাই দিয়কচোন তো সেইটোৱে কথা বাকী ছাপোৰ্ট দিব আৰু সেইটোৱে থেংক ইউ আৰু 1K হৈ যোৱাৰ বাবে আৰু আগলৈকে যাতে আৰু ছাপোৰ্ট কৰি যায় আপোনালোকে তো সেইটোৱে ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ ৰ'ব এতিয়া কেকটো কাটো থেংক ইউ বেদান্ত ভাগৰ 1K সাবস্ক্ৰাইবাৰ হৈ গ'ল ভাল লাগিছে প্ৰথমতে কাক খোৱা বাইকখনকে দিলোঁ অলপ প্ৰথমতে বাইকখন আছিলেই তাৰ আগতে সময় ৰখাই যোৱা আগফালে
লাহে দিয়া কাম বাইকৰ পোখৰ নাপাব নহয় খালি মোবাইল খুৱাই দিছো নহয় খাই লোৱা ৰবা আগত একো নহয় লৈ লোৱা মাহঁতক মাতিছো মাহঁতক দি দিম ভিতৰত দিম এই লোৱাচোন আহা আকৌ এই কি লাজ কৰিছা নেকি হ'ব দিয়া ছোৱালী পতি গ'লেও পতি যাব তোমালৈ দিয়া ঠিকে আছে ধৰ লোৱা কাটিলো এনেকে লগালে ভাল লাগে জনা নাই তোমালোকে কম 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 আম নিচিঙিম আম থেংক ইউ মোৰ ঘৰ এই মই এই আমজোপা জানা নাই ক্লাছ 10 ৰুইছিলো বে ফ্ৰী এডমিশ্যনৰ কাৰণে এতিয়া লাগিলেই তো সেইটো কাৰণে থেংক ইউ দাম মাইনা 2.0 বোলে সব ঠিকে আছে এই টেংকিত কিবা এটা লগাব লাগে টেংকিত কালাৰ গ'লগৈ ইয়াৰ প্ৰথমতে বাকী ব্লেকত আছিলে 250 এইটো যে ব্লেক আৰু গ্ৰে এডিশ্যন ব্লেক আৰু চিলভাৰ মেটালিক গ্ৰে হয় নাই মোক গ্ৰে কালাৰহে ওলাই গৈছে গ্ৰে কালাৰ নট গ্ৰে কালাৰ তো সেইটোৱে আৰু বাইকখন ধুনীয়া লাগিছে এতিয়া ৰাতিও হ'ল ন তো এতিয়া যাওঁ এনেই সৰুকৈ মাতটো ন পকাই নিদিওঁ তেনেকৈ বাট অকল নিউট্ৰেল হৈছে তো ডিপিকিলা খুলি দিছে ন তো জাষ্ট অকল এনেই মাতটো ন তো এইটোৱে এতিয়া গৈ থাকোঁ এডোখৰ তো সেয়া আৰু ৰাতিনো কি দেখাম এতিয়া তো সিহঁতৰ ঘৰত যদি বনাব পাৰোঁ বনাম তো সিহঁতৰ ঘৰ পালেগৈ তাৰপিছত সেইটো কথা চাই থাকক ভিডিঅ'টো শেষলৈকে লগ পাই আছোঁ অকণমান দেৰিৰ পাছত তো এতিয়া লক্ষ্য চলাই বোলে দাম মাইনা ফ'ল' কৰি দিব দেই ইনষ্টাগ্ৰামত যদি চাই আছে ইয়াক যদি কোনোবাই যদি মানে চাব বিচাৰে চেনেল ওলাইছে ইনষ্টাগ্ৰামৰ হেৰিটো নহয় জানো একাউণ্টটো দাম মাইনা 2.0 তো গতিকে আমি গৈ থাকোঁ এতিয়া বলক আগত গৈ আছে এইটো ৰোহিত এইটো আদিত্য তো এতিয়া সেইকেইটা আমি এতিয়া গৈ আছোঁ আৰু চিত্ৰহঁতলৈ এই ৰাতিখন পাৰ্টি খাবলৈ অকণমান আগত যাওঁ তো সেইটোৱে বোলা বোলা পিছফালে একো দেখি নাপায় তো একো নাই আমি এতিয়া গৈ থাকোঁ চিত্ৰহঁতৰ ঘৰ ওচৰতে লগ পাই আছোঁ বলক মানে এইডোখৰ আকৌ কিনো একেটাই ৰাস্তা চব ইটা দিয়া ব্লককেইটা দিয়া তো এইডোখৰটো কি কথা পাতি থাকিম ইমানকৈ অলপ লাহে লাহে বোলা মোৰ মোবাইলটো ওলাই মোৰ ওলাই গৈছে এতিয়া চিত্ৰৰ লগত মানুহ এগৰাকী খুৰাজনে কি কওক এতিয়া কওক খুৰাজনে কিবা কিবি কথা ক'ব আজি সদুতি ৰাইজলৈ মোৰ আন্তৰিকতা পৰিচয় জ্ঞাপন কৰিছোঁ তথা তাই মোৰ ছাত্ৰ সন্থা লগতে আমাৰ সদৌখন ছাত্ৰ সন্থা সৰদী বিষয়বিয়ালৈ মোৰ কৰ্তব্য থাকিল মোৰ আন্তৰিকতা মৰম চেনেহ জ্ঞাপন কৰিছোঁ কিন্তু আটাইতকৈ ডাঙৰ বিষয় কি হ'ল অসম পৰিস্থিতি বেয়া গতিকে এই অসমৰ পৰিস্থিতি বচাই ৰাখিবৰ কাৰণে আমি সদুতি ৰাইজে যিখিনি ওলাই আহিছোঁ আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ প্ৰচেছটো কৈ দিয়ক সালু সংশ্লেষণৰ সেইটো কথা অলপ সাজ ন আমি সদায় সেউজীয়া পৰিৱেশ ভাল পাওঁ আমি সেউজীয়া পৰিৱেশ আমি ভাল পাওঁ গছ ৰুব লাগিব আমি গছ ৰোৱা পৰিপূৰ্ণ আমি ৰুব লাগিব গোটেই আমি একেলগে কাম কৰি আমি
যিখিনি এইদিন তেখেতলোকে অংশগ্ৰহণ কৰিব গতিকে সেইকাৰণে মই কৈছোঁ যে পৃথিৱীত যে গছবোৰ ৰুব লাগিব গছ লতা তৃণ প্ৰতিযোগিতাই আমাৰ কৰ্তব্য আমি গছ এজোপা ৰুলে এজোপা গছ যদি মৰিছে আমি এজোপা তাত গছজোপা ৰুব লাগিব গতিকে আমি ৭০টি ৰাজ্যলৈ অসম দেশৰ পৰা মোৰ ধন্যবাদ থাকিল হিমন্ত বিশ্ব শৰ্মালৈ মোৰ সমৰ্থ থাকিল কিন্তু আটাইতকৈ ডাঙৰ বিষয় কি আমি গছ এজোপা মৰিলে 10জোপা ৰুব লাগিব সেইখিনি মই মোৰ কৰ্তব্য আমি ৰৈ যাম হয় সেইকাৰণে কৈছোঁ যে হালো হিলেশ্যন এই বস্তুটো হ'ল অক্সিজেন বাকী আৰু কিবা এটা বিষয় কওক আৰু অকণমান মানে এতিয়া দেশৰ পৰিস্থিতিটোৰ বিষয়ে কওকচোন কেনেকুৱা হৈছে এতিয়া নাই নাই বহি লওক অসম দেশৰ কাৰণে চিন্তা কৰিম আমি অসম দেশৰ কথা ক'ম দেই খালি আটাইতকৈ ডাঙৰ বিষয় কি আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম ভাৰতৰে ভূপৰ দিশৰ সূৰ্য ঠাদে হয়নে নহয় আমি অসমীয়াকেইটা কেতিয়াও আমি কাৰ বিচলিত নকৰিম আমি অসমখন বচাই ৰাখিব লাগিব সেইকাৰণে আমি কৈছিলোঁ যে ভগৱান সেইকাৰণে গান কৰিছিলে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য লগত হাঁহি ধেমালি কৰি অলপ ফূৰ্তি কৰিলোঁ আৰু যাতে কোনো বেয়া ভাৱ নলয় এনেই আৰু কিবা কিবি তেওঁৰ কথা কৈছে তো সেইটোৱে বাকী একো নকওঁ তেওঁৰ বিষয়ে তেওঁ কৈছে আপোনালোকে এনেই মনোৰঞ্জন কৰিছে বুলি ভাবি ল'ব বাকী একো বেয়াকৈ একো নাভাবিব আৰু তেওঁ কৈছে আৰু অলপ নিচাত আছে তো গম পাইছে এইবোৰ বাদ দিয়ক তো সেইটোৱে এতিয়া সেইটো চিত্ৰ এখন আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ তাৰ আগতে চিত্ৰহঁতৰ ঘৰলৈ আহিছিলোঁ ভণ্টিয়ে পাছ কৰিলে যি হ'লেও ভালেই আছে আমাতকৈতো ভালেই কাৰণ আমি ফ্ৰী আৰু ফ্ৰী পাছ মানে কৰোণা বেচ ন তো গতিকে সেইটোৱে বহুত ভাল লাগিলে লগৰখিনিকো এনেকৈ লগ পালোঁ যিহেতু পৰীক্ষা চলি আছে গতিকে চব অহা নাছিলে তো সেইটোৱে কথা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে অলপ ভিউজ যায় আৰু তো সেইটোৱে বাই বাই